নমস্কাৰ আসামিজ টেকনিক্যাল জ্ঞান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক কেনেদৰে ডিজিটেল সাইন ভেৰিফাই কৰিব সম্পূৰ্ণ ডিটেইলছত এই ভিডিঅ'টোৰ ষ্টেপ বাই ষ্টেপ দেখুৱাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, নিশ্চয় পাৰিব। যিসকলে কাষ্ট চাৰ্টিফিকেট PRC আদি বহুদিন আগতে ডাউনলোড কৰিলে কিন্তু ভেৰিফাই কৰিব থাকি গ'ল, সেইসকলে কেনেদৰে ভেৰিফাই কৰিব এই ভিডিঅ'টো আপোনালোকে চাব, নিশ্চয় ভালদৰে বুজি পাব। মই লেপটপত দেখাব চেষ্টা কৰিছোঁ। মই এটা কথা কৈ থওঁ, আপোনালোকে মোবাইলত এইটো কাম কৰিবলৈ অলপ জটিল হ'ব, আৰু যদি আপোনালোকৰ লেপটপ কম্পিউটাৰ আছে তেন্তে নিশ্চয় পাৰিব। মই মোবাইলতে ভিডিঅ' কৰি দিছোঁ, আপোনালোকে লেপটপটো চাব। ফাৰ্ষ্ট আপোনালোকৰ নিজৰ কম্পিউটাৰ বা লেপটপত ৱেব ব্ৰাউজাৰত চাৰ্চ কৰিব যে ফক্সিট ৰিডাৰ বুলি, যিটো PDF হয়। PDF যেনেকৈ আমি PDFৰ কাৰণে ডাউনলোড কৰোঁ, এইটো এটা এপ হয় ফক্সিট ৰিডাৰ। তাত আপোনালোকে চাৰ্চ কৰাৰ লগে লগে এইটো ফাৰ্ষ্ট পেজটো খোল খাব, ফ্ৰী PDF ৰিডাৰ বুলি। এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। দেখিছে, মই চাৰ্চ কৰাৰ লগে লগে ওলাই গৈছে। এই ডাউনলোড নাও অপশ্যনত গৈ আপোনালোকে ক্লিক কৰিব। যিহেতু মোৰ এইটো ইনষ্টল কৰা আছে, আপোনালোকে ফ্ৰী ডাউনলোডত গৈ পিনে ইনষ্টলটো কৰি ল'ব। তাৰপিছত ইনষ্টল হোৱাৰ পিছত আকৌ আপোনালোকে গুগলত আহিব। গুগলত আহি পিনে আপোনালোকে চাৰ্চ কৰিব ই-ডিষ্ট্ৰিক্ট প্ৰজেক্ট বুলি। ই-ডিষ্ট্ৰিক্ট প্ৰজেক্ট বুলি চাৰ্চ কৰাৰ লগে লগে আহি গৈছে। মই তাত চাৰ্চ কৰি আছিলোঁ যিহেতু। ই-ডিষ্ট্ৰিক্টত গৈ আপোনালোকে ক্লিক কৰিব। তাত আপোনালোকে ই-ডিষ্ট্ৰিক্টৰ পেজটো খোল খাই যাব। চাওক, ই-ডিষ্ট্ৰিক্টৰ পেজটো খোল খাই গ'ল। পেজটো খোল খোৱাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছ আৰু ভিউ এপ্ৰুভ চাৰ্টিফিকেট, আমাৰ যিহেতু চাৰ্টিফিকেটখন আগতে ডাউনলোড কৰা আছিলে, যিহেতু মোৰ স্ক্ৰীনশ্বট মৰা আছিলে চাৰ্টিফিকেটটো, কিন্তু ভেৰিফাই কৰিব থাকি গৈছিলে। এই নাম্বাৰটো মোৰ চাৰ্টিফিকেট নাম্বাৰটো আছেই, যিহেতু ইয়াত চাৰ্টিফিকেট নাম্বাৰটো মই বহাই দিছোঁ। চাওক, চাৰ্টিফিকেট নাম্বাৰটো মই বহাই দিছোঁ। চাৰ্টিফিকেট নাম্বাৰটো বহোৱাৰ পিছত আপোনালোকে ছাবমিট বুটানত ক্লিক কৰি দিব। ছাবমিট বুটানত ক্লিক কৰি পিনে ৰাইট চাইডে দেখিছে যিহেতু প্লিজ ক্লিক হিয়াৰ, তাত আপোনালোকে চাৰ্টিফিকেটটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত ডাউনলোড কৰি হৈ গ'ল মোৰ। ৰাইট চাইডে ওপৰত চাব, আপোনালোকে ডাউনলোড হৈ গৈছে আপোনালোকৰ চাৰ্টিফিকেটটো ডাউনলোড হোৱাৰ লগে লগে আপোনালোকৰ PDF যিটো আমি ফক্সি ৰাইডাৰ আছিলে তাত অ'পেন হৈ গ'ল। বস্তুটো অ'পেন হৈ যোৱাৰ লগে লগে তললৈ আহিব। আপোনালোকে তললৈ স্ক্ৰল কৰি পিনে যিটো ভেলিডিটি চাইন আছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাওক প্ৰপাৰ্টিজ, ছিগনেচাৰ প্ৰপাৰ্টিজ, ওপৰলৈ যাব। ৰাইট চাইডৰ ওপৰত দেখিছে শ্ব' চাৰ্টিফিকেট। শ্ব' চাৰ্টিফিকেটত তাত আপোনালোকে ক্লিক কৰক। তাৰপিছত আপোনালোকে দেখিছে ওপৰত চামাৰী, ট্ৰাষ্ট, ৰিভকেশ্যন, লিগেল ন'টিছ। আপোনালোকে ট্ৰাষ্টত ক্লিক কৰিব লাগিব। ট্ৰাষ্টত ক্লিক কৰাৰ লগে লগে ৰাইট চিন হৈয়ে আছে। তাৰপিছত আপোনালোকে এড টু ট্ৰাষ্টেড চাৰ্টিফিকেট, তাত ক্লিক কৰাৰ লগে লগে অ'কে বুটান দিব আৰু তললৈ গুচি আহিব। তলত আহি পিনে অ'কে বুটানটোত টিপি দিব। তাৰপিছত ক্ল'জ কৰি দিব পেজটো। ক্ল'জ। আকৌ আকৌ আপোনালোকে আহিব ভেলিডিটি ছিগনেচাৰটোলৈকে, তাত আপুনি এবাৰ আকৌ ক্লিক কৰি দিয়ক। এয়া চাওক, ছিগনেচাৰটো ভেৰিফাই হৈ গ'ল অলৰেডি। বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।